প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। দেখিছেনে মই প্লেটত ধুনীয়াকৈ মালপোৱা সজাই থৈছো আৰু এই মালপোৱা কিহেৰে বনাইছো আপোনালোকে শুনিলে আচৰিত হৈ যাব। এয়া মই ভাতেৰে বনাইছো। ৰাতি কেতিয়াবা আমাৰ ঘৰত ভাত ৰৈ যায় নহয়নে, সদায় কম বেছি পৰিমাণে সকলোৰে সম্ভৱ ভাত ৰৈ যায়েই, মোৰো ৰৈ যায়। মোৰ ভাত এবাতি ৰৈ গ'ল আৰু মই ভাবিলো ভাত বাতি কি কৰা যায় আৰু ফ্ৰাইড ৰাইচ খোৱা যায়েই, আজি কিবা এটা বেলেগ বনাওঁ সন্ধিয়া চাহৰ লগত খাবলৈ, আৰু সেইকাৰণে মই ভাবিলো আজি একদম ধুনীয়া ধুনীয়া মালপোৱা বনাওঁ চাহৰ লগত খাবলৈ। এতিয়া মই খাবৰ কাৰণে যোগাৰ কৰি লৈছো আৰু আপোনালোককো ওচৰৰ পৰা এটা মালপোৱা দেখুৱাইছো। দেখিছেনে কিমান ধুনীয়া, একদম ফুলা ফুলা। আৰু আজি মই মালপোৱা চাহৰ লগত নাখাওঁ। এয়া কি লৈছো দেখিছেনে, এয়া লৈছো দৈ, কাৰণ গৰম হৈছে আৰু গৰমত দৈ আমি খাবই লাগে। আৰু তেলৰ বস্তু, যিহেতু তেলৰ বস্তু নাখালেও নহয়, খাবলৈও মন যায় নহয়নে বাৰু। এতিয়া তেলবোৰ আৰু গৰম বুলি নোখোৱাকৈ জানো থাকিব পাৰি, সেইকাৰণে আৰু খাবতো লাগিবই। কিন্তু আমি তেলৰ বস্তু খালে তাৰ লগত দৈ এণ্টিবায়'টিকো হয়, আমাৰ পেটৰ কাৰণে বহুত ভাল, সেইকাৰণে মই দৈ লৈছো। আৰু এটা মই আপোনালোকৰ আগত ভাঙি দেখুৱাইছো, এয়া চাওকচোন, একদম ভিতৰখন চাওক কিমান ধুনীয়া, একেবাৰে জালি থকা। আৰু এয়া দৈৰ লগত খাম, বহুত ভাল লাগে। ভাতৰ মালপোৱা ভাতেৰে বনালে আপোনালোকে যদি দৈৰ লগত এনেদৰে মালপোৱা খায়, সোৱাদটো মানে দুগুণ বাঢ়ি যায়। আপোনালোকে এনেদৰে এবাৰ বনাই খাবচোন, আপোনালোকৰো ভাল লাগিব। মোৰ কিন্তু ভাল লাগে, আমাৰ ঘৰৰ সকলোৰে ভাল লাগে। এনেদৰে গৰম দিনত আমি মালপোৱা দৈৰ লগত খাওঁ, বহুত সোৱাদ লগা হয় আৰু হেল্ডি হয়। সেইকাৰণে মই আপোনালোককো কৈছো, এনেদৰে যদি খোৱা নাই এবাৰ মালপোৱা ভাতেৰে বনাই বা কোনো যি ধৰণৰে হওক মালপোৱা দৈৰ লগত খাই চাব, বহুত ভাল লাগিব। আৰু বেছিকৈ কথা নকৈ এতিয়া মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ, কেনেদৰেনো মই এই ভাতৰে সৈতে মালপোৱা বনালো আপোনালোকক দেখুৱাম, আহকচোন। এয়া মই এবাতি ভাত লৈছো। এয়া ভাত ৰাতিৰ ভাত হয়, থাকি গ'ল। আৰু দিনত দুপৰীয়া সময়ত গৰম ভাত হ'লে আৰু ৰাতিৰ ভাত খাব মন নাযায়। মই ভাবিলো ভাত বাতি পেলাই নিদি মই মালপোৱা বনাই দিওঁ, সন্ধিয়া চাহৰ লগত খাব পৰা যাব। আৰু মালপোৱা ভাতৰে বনালে বহুত খাবলৈ সোৱাদ লগা হয়। আৰু ৰাতিৰ ভাত বা ৰৈ যোৱা ভাত নলৈ আপোনালোকে ফ্ৰেছ ভাতো ল'ব পাৰে। ফ্ৰেছ ভাত ল'লেও মালপোৱাটো খাবলৈ বহুত ভাল হয়। এতিয়া চাই থাককচোন মই কি কৰোঁ। এটা মিক্সি জাৰ লৈছো আৰু মিক্সি জাৰটোতে মই এয়া ভাত বাতি ইয়াতে দি দিম, কাৰণ যিহেতু আমি পিচিব লাগিব। এয়া দেখিছেনে। আৰু ইয়াত এতিয়া মই সোৱাদ অনুসৰি চেনি মিলাই দিম। চেনিৰ ঠাইত আপোনালোকে গুড় দিব পাৰে দেই। মই চেনি লৈছো, গুড় দিলে মিহি মিহিকৈ কাটি একেবাৰে পিচি যাব ভাতৰ লগতে, ধুনীয়া হ'ব। আৰু এতিয়া ইয়াত আমি গাখীৰ দিম, লিকুইড গাখীৰ দি দিছো এয়া অলপ পিচিবৰ কাৰণে। আৰু পানী দিও পিচিব পাৰে, পানী দিলে অকণমান পানী দিয়াতকৈ মানে গাখীৰ দিলে সোৱাদটো ভাল হ'ব, সেইকাৰণে মই ভাবিলোঁ গাখীৰকে দি দিওঁ। এয়া গাখীৰ দিলোঁ আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ একেবাৰে মিহি কৰি মিক্সিত পিচি ল'ম। পিচা হৈ গ'ল। এতিয়া মই এইখিনি এটা ডাঙৰ ষ্টীলৰ বাতিত দি দিম। এইখিনি এতিয়া মই ডাঙৰ ষ্টীলৰ বাতি এটাত উলিয়াই দিলোঁ আৰু ভালদৰে মিহিকৈ পিচি ল'ব লাগিব। আৰু এতিয়া ইয়াতে আমি অলপ চুজি মিলাই দিম। এয়া মই চুজি আধা বাতি লৈছোঁ। এবাতি মোৰ চাউল আছিলে, এবাতিতকৈ কমেই চাউল আছিলে, আৰু চুজি আধা বাতি লৈছোঁ। এয়াও মই সম্পূৰ্ণ নিদিওঁ বাৰু, এয়া অলপে দিছোঁ। মিলাই দিওঁ এতিয়া। আৰু চেনিটো দিয়া আছেই আমাৰ, চেনিটো লগতে দি দিয়াৰ কাৰণে একেলগতে পিচ খাই গৈছে। গোটা চেনি দিলে বহুত মিলাই থাকিব লাগিব, সেইকাৰণে যেতিয়া আমি ভাত পিছোঁ তেতিয়াই চেনি দি দিব লাগে। এতিয়া আৰু অকণমান এয়া আধা বাতি পূৰা দিয়ে দিছোঁ আৰু মই, এয়া দেখিছেনে। আৰু ভালদৰে মই চুজিখিনি মিলাই দিলোঁ। আৰু এতিয়া ইয়াতে মই মিলাই দিম নাৰিকলৰ গুড়ি। এয়া শুকান নাৰিকলৰ গুড়ি হয়, 2 চামুচমান হ'ব। এয়াও মই ইয়াতে মিলাই দিছোঁ। নাৰিকলৰ গুড়ি মিলাই দিলে খাবলৈ বহুত ভাল লাগে মালপোৱাটো। আৰু ইয়াত ড্ৰাই ফ্ৰুটো মিলাব পাৰে, মই ড্ৰাই ফ্ৰুট আজি নিমিলাওঁ, অকল নাৰিকলৰ গুড়িয়ে মিলাই দিছোঁ। এয়া দেখিছেনে। আৰু ইয়াতে মই এতিয়া অকণমান মিলাই দিম ইলাচি পাউডাৰ। ইলাচি পাউডাৰ অকণমান মিলাই দিলে ধুনীয়া গোন্ধ আহিব আৰু সোৱাদটোও বাঢ়ি যাব, নহয় জানো। এয়া মই ঘৰতে পিচি থৈছিলোঁ, অকণমান ইলাচি পাউডাৰ মিলাই দিলোঁ। আৰু ইয়াৰ লগতে অকণমান নিমখ, 1 পিঞ্চ একদম অকণমান নিমখো দি দিছোঁ। নিমখ দিলেও
ভাল। এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই দিম। এতিয়া আমাৰ এই পেষ্টখিনি অকণমান গাঢ়া হৈছে, ইয়াতে অকণমান গাখীৰ মিলাই দিব লাগিব। এয়া অকণমান গাখীৰ মিলাই দিওঁ মই। বহুত ভালদৰে মিলাই দিছোঁ, আৰু বহুত ভালদৰে মিলাই দিলে, ভালদৰে ফেটি দিলে আমাৰ মালপোৱাটো ধুনীয়াকৈ ফুলিব আৰু খাবলৈ ভাল হ'ব, কোমল হ'ব। এয়া দেখিছেনে? এনেদৰে মই এনেকুৱা এটা পেষ্ট বনাই লৈছোঁ। আৰু এই সময়তে মিঠাটো আপোনালোকে চেক কৰি ল'ব, মিঠা হৈছেনে নাই। যদি বেছি খাই অকণমান দি দিব, কম হ'লে কমকৈ দিব, নিজৰ সোৱাদ অনুসৰি মিঠাটো দি ল'ব। এতিয়া ইয়াতে মই আৰু এটা বস্তু মিলাম, সেয়া হৈছে এয়া বেকিং পাউডাৰ। বেকিং ছ'ডা নহয় দেই, বেকিং পাউডাৰ হয়। বেকিং পাউডাৰ মই আধা চামুচ, এয়া আধা চামুচতকৈ অকণমান কম, সৰু চামুচ এখনৰে মই এয়া আধা চামুচতকৈ অকণমান কম বেকিং পাউডাৰ মিলাই দিছোঁ। আৰু এতিয়া বেকিং পাউডাৰখিনিও ভালদৰে মিলাই দিম। বেকিং পাউডাৰ মিলাই দিলে আমাৰ পিঠাটো কোমল হৈ থাকিব আৰু ফুলি যাব ধুনীয়াকৈ। আৰু কাৰণ আমি বেছি দেৰি থৈ নিদিওঁ, পটককৈ বনাম, ইনষ্টেণ্ট মালপোৱা হয়। আলহী আহিলেও আপোনালোকে আলহীক পটককৈ বহুৱাই এনেদৰে বনাই খুৱাব পাৰিব। সেইকাৰণে আমি বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এয়া ধুনীয়াকৈ আমাৰ হৈ গৈছে, ভালদৰে ফিটি ল'লোঁ, একদম ধুনীয়াকৈ ঘুটি ল'লোঁ। এয়া এতিয়া মই অকণমান দেৰি 5 মিনিট বা 2-3 মিনিট মই ঢাকি থৈ দিম, আৰু তেতিয়ালৈকে মই বাকী কাম কৰি 5 মিনিট হৈ গ'ল। মই প্লেটখন আঁতৰাই চাইছোঁ, এয়া দেখিছেনে আমাৰ চুজি ফুলি গৈছে। 5 মিনিট নথলেও হ'লহেঁতেন, কিন্তু আমি চুজি ব্যৱহাৰ কৰিছোঁ। চুজি অকণমান ফুলিব লাগিব, তেতিয়াহে খাবলৈ ভাল হ'ব। আৰু আমাৰ ধুনীয়াকৈ চুজিখিনি ফুলি গ'ল, এয়া দেখিছেনে? এতিয়া বনাব পৰা হৈ গৈছে। আৰু এতিয়া আহকচোন আমি গেছৰ ওচৰলৈ যাওঁ। গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ, আৰু কেৰাহী গৰম হৈছে। ইয়াতে মই ৰিফাইন তেল দি দিওঁ। মালপোৱা ৰিফাইন তেলত বনালেহে খাবলৈ মোৰ ভাল লাগে, সেইকাৰণে মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ। আৰু এই তেলত মই আৰু এটা বস্তু মিলাম দেই, সেই বস্তুটো মিলালে ৰিফাইন তেলত বনালেও আমাৰ মালপোৱাটো খাবলৈ বহুত সোৱাদ লগা হয়। সেইটো কি জানেনে? এয়া এচামুচ মই ঘি ব্যৱহাৰ কৰিছোঁ। কিবা মিঠায়ে হওক বা মালপোৱাই হওক, আমি যদি এচামুচ ঘি মিলাই দিওঁ তেলৰ লগত, সেই মালপোৱাটোৱে হওক বা পিঠাটোৱে হওক খাবলৈ বহুত সোৱাদ লগা হয়। সেইকাৰণে মই এচামুচ ঘি ৰিফাইন তেলতে দি দিছোঁ। আৰু আপোনালোকে যদি ঘি নাখায়, দিব নালাগে। ঘি খাই যিসকলে ভাল পায় তেওঁলোকে যদি ৰিফাইন তেলত এচামুচ ঘি মিলাই দিয়ে। আৰু পুৰি বনালেও তেনেকৈ বনাব লাগে। পুৰি যেতিয়া আমি ৰিফাইন তেলত বনাওঁ, মই তেতিয়া কি কৰোঁ, এচামুচ গৰু ঘিউ দি দিওঁ। তেতিয়া খাবলৈ পুৰিটো ইমান ধুনীয়া লাগে, আৰু গোন্ধটো একদম দেশী ঘিউৰ আহে, বহুত ভাল লাগে। মানে গৰু ঘিউৰ গোন্ধ এটা আহে, বহুত ভাল লাগে। আৰু এতিয়া আমাৰ তেল গৰম হৈছে, আমি মালপোৱা বনাই যাম। এনেকুৱা হাতা এখন লৈছোঁ, গোল হাতা, আৰু ধুনীয়াকৈ এটা এয়া তেলতে দি দিম। এয়া দেখিছেনে? এটা দি দিলোঁ, আৰু গেছৰ ফ্লেমটো কমত থৈছোঁ। আৰু অকণমান দেৰি আমি হাত নলগাওঁ, যিহেতু ভাগি যাব পাৰে, একেবাৰে কোমল হৈ থাকে। সেইকাৰণে 1 মিনিট বা আধা মিনিটমান এনেদৰে আমি থৈ দিম। এতিয়া মই মালপোৱাটো উলটিয়াই দিম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে, চাওকচোন। এয়া অকণমান সৰুকৈ বনাইছোঁ মই, বহুত ডাঙৰকৈ বনোৱা নাই। এয়া ধুনীয়াকৈ একদম ফুলি উঠিছে। এতিয়া মই এইটো ছাইড হ'বলৈ দিম। গেছৰ ফ্লেমটো ল' মিডিয়ামতে ৰাখিছোঁ। এয়া এয়া আমাৰ এইটো হৈ গৈছে। মই তেলৰ পৰা উঠাই লওঁ, আৰু আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কিমান ধুনীয়া লাগিছে, নহয়নে বাৰু? এয়া চাওক। এতিয়া মই আৰু এটা বনাই দেখুৱাম আপোনালোকক। আৰু মালপোৱা বনাবলৈ চবেই জানেই, আৰু তথাপিতো আৰু এটা বনাই দেখুৱালে ভাল লাগিব, নহয় জানো? এতিয়া মই ঠিক আগৰ দৰে আকৌ লৈছোঁ, এয়া, আৰু দি দিছোঁ। আৰু এয়াও তেনেদৰে অকণমান দেৰি থৈ দিম, তাৰপিছত উলটিয়াই দিম পিঠাটো। আৰু কিনাৰে কিনাৰে অকণমান তেল দি দিছোঁ। এয়া
এয়া চাওকচোন কিমান ধুনীয়াকৈ এয়া ফুলি উঠিছে এয়া উলটিয়াই দিলোঁ মই এয়া দেখিছেনে ধুনীয়াকৈ ফুলি উঠিছে এয়া ডাঙৰ সাইজৰো কৰিব পাৰি নিজৰ কথা হেতু ডাঙৰ কৰে সৰু কৰে এয়া একদম ধুনীয়াকৈ হৈছে দেই আৰু গেছৰ ফ্লেমটো বেছি কৰিব নালাগে দেই লো মিডিয়ামত ৰাখিব নতুবা কি হ'ব ভিতৰখন নিখিজিব সেইকাৰণে আমি লো মিডিয়ামতে মালপোৱাটো বনাই যাম বহুত ধুনীয়া লাগে খাবলৈ বহুত সোৱাদ লগা হয় আৰু গৰম দিন ন এনেদৰে যদি আমি মালপোৱা বনাই থৈ দিওঁ মানে সন্ধিয়া বা ৰাতিপুৱা চাহ খাবৰ সময়ত ধুনীয়াকৈ লৈ আৰু খাব পৰা যায় নতুবা গৰমত বাৰে বাৰে পাকঘৰলৈ আহি থাকিবলৈ কিমান গৰম লাগে নহয়নে এই গৰম দিনকেইটাত মানে বস্তু খাবলৈ মন গ'লেও বনাবলৈ এলাহ লাগে হয়নে নহয় সেইকাৰণে মই কি কৰোঁ 2-3 দিনৰ কাৰণে হৈ যায় আৰু কিবা এটা বনাই থৈ দিলে ধুনীয়াকৈ আমাৰ 2-3 দিন আমি ৰাতিপুৱাই হওক গধূলাই হওক চাহকাপ খাব পাৰোঁ আৰু আলহী আহিলেও ধুনীয়াকৈ দিব পাৰোঁ এয়া চাওকচোন এইটো মোৰ বনাই হৈ গ'ল আৰু এতিয়া মই এনেদৰে গোটেইখিনি মালপোৱা বনাই ল'ম তাৰপিছত আপোনালোকক দেখুৱাম এয়া দেখিছেনে মোৰ মালপোৱা বনাই হৈ গ'ল মই ধুনীয়াকৈ প্লেটত সজাই দিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে কিমান ধুনীয়া হৈছে নহয়নে এয়া চাওকচোন এটা মই ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু সঁচাকৈ মালপোৱাবোৰ বনাবলৈও একো দিগদাৰি নহ'ল ধুনীয়াকৈ আমাৰ মালপোৱাবোৰ বনোৱা হৈছে আৰু ফুলি উঠিছে আপোনালোকে দেখিলেই মই কেনেদৰে বনালোঁ আৰু খাবলৈ বহুত সোৱাদ লগা হয় আপোনালোকে যদি ভাতৰে মালপোৱা বনোৱা নাই এনেদৰে বনাই চাব আৰু মোৰ ভিডিঅ'টো বাৰু কেনেকুৱা লাগিল আপোনালোকৰ যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ